নর্মেল যেমন অনেক বছর কোনো মতো নেই। আজি কিছু বছৰ আগলৈকে কাজিৰঙাত আচলতে কাজিৰঙা বুলি ক'লে এশিঙীয়া গঁড় আৰু সেয়া বিশ্ববাসীৰ মনত সেই এশিঙীয়া গঁড় চাবলৈকে পৰ্যটকসকল কাজিৰঙালৈ ঢাপলি মেলিছিল। ঠিক গঁড়ৰ লগে লগে এতিয়া এটা দৃশ্য সুলভ হৈ পৰিছে। আমাৰ যিমানসকল পৰ্যটকক উদ্যান পৰিদৰ্শন কৰোৱা সেই আমাৰ চালক বুলিয়েই কওঁ কিংবা টুৰিষ্ট গাইড বুলিয়েই কওঁ, তেওঁলোকৰ কেমেৰাত বাঘৰ দৃশ্য অতি সুলভ হৈ পৰিছে আৰু সামাজিক মাধ্যমত অতি সোনকালে ভাইৰেল হৈছে। প্ৰায় সংখ্যক পৰ্যটকেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গঁড়ৰ সমসাময়িকভাৱে বাঘো তেওঁলোকে প্ৰত্যক্ষ কৰি তেওঁলোকে শিহৰিত হৈ উঠিছে। সাধাৰণতে কাজিৰঙাত আমি পৰ্যটকসকলে বাঘ দেখা পোৱাত বাঘ দেখা নাপায়, কাৰণ আমাৰ ওখ ওখ ঘাঁহ আৰু আমাৰ যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চৰাৰ যিটো গাঁথনি, সেই গাঁথনিটো বেলেগ ৰাষ্ট্ৰীয় উদ্যানতকৈ অকণমান পৃথক আৰু সেইকাৰণেই হয়তো বাঘৰ চাইটিং ইয়াত হোৱা নাছিল। কিন্তু এতিয়া আচৰিত হ'ব যে আমি জনাত 60ৰ পৰা 80% পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বাঘৰ দৰ্শন লাভ কৰিছে। বাঘ পৰ্যটন আৰু এতিয়া আমাৰ মানুহে কয় কি ইয়াতে আহি কোনটো টাইগাৰ চাব, নৰ্মেল চাব না গল্ডেন টাইগাৰ চাব, তো সেইটো এটা ভাল আমাৰ কাৰণে খবৰ। নর্মেল যেমন অনেক বছর কোনো মতো নেই। নর্মেল যেমন অনেক বছর কোনো মতো নেই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।